হয় ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আজিৰ যিসমূহ বিদ্যালয় আছিলে বিদ্যালয়সমূহৰ দৃশ্য ইতিমধ্যে আমি দেখুৱাইছোঁ বা মোক প্ৰতিটো সাংবাদিকসকলে দেখুৱাইছে কিন্তু গুৰুত্বপূৰ্ণ কথা এইটোৱে মই ইতিমধ্যে উল্লেখ কৰিছোঁৱে কিয়নো বিগত ছমাহৰ পিছত আজি যিসমূহ ৰাজ্যৰ বিদ্যালয় আছে সেই বিদ্যালয়সমূহ শিক্ষাদানৰ বাবে যি মুকলি কৰা হৈছে বা খুলিবৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে আৰু গুৰুত্বপূৰ্ণ আৰু আন এটা কথা মই উল্লেখ কৰিব বিচাৰিম যিসমূহ পৰ্টকল সেই পৰ্টকলসমূহ মানি চলিয়ে কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকলে হওক বা যিসকল ছাত্ৰ ছাত্ৰীসকলেই হওক সেই ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়সমূহলৈ আহিছে মই পোনে পোনে যিহেতু কটন কলেজত উপস্থিত হৈছে কটন কলেজৰ দৃশ্য আমি দেখুৱাইছোঁ দেখিবলৈ পাইছে এনেদৰে এতিয়া বিভিন্ন যিসমূহ যিসকল ছাত্ৰসকল ইয়াত তেওঁলোকে পাঠৰ বাবে আহিছে কিয়নো বিগত ছমাহৰ পিছত এইসকল যি ছাত্ৰসকলে তেওঁলোকৰ যি বিদ্যালয় সেই বিদ্যালয়সমূহৰ যি পাঠদান সেই যিসমূহ ক্লাছৰুম আছে সেই ক্লাছৰুমসমূহত তেওঁলোকে পাঠদান তেওঁলোকে গ্ৰহণ কৰিব যিসকল ছাত্ৰসকলৰ ওচৰলৈ মই যাব চেষ্টা কৰিম মই তোমালোকৰ ওচৰলৈ আহিছোঁ কিমান দিনৰ পিছত আজি বিদ্যালয়লৈ আহিছা 7 মাহ হৈ গৈছে এতিয়া এখন কিহৰ ফৰ্ম তোমালোকক ফিল আপ কৰিব দিছে আমাক স্কুলত মানে সোমোৱাৰ মানে আমি লিখি আনিছিলোঁ এখন নহ'ব বুলি কৈছে এখন দিছে আমাক এখন প্ৰিন্সিপাল ছাৰে দিছে ইমান দিন যিহেতু বিদ্যালয় বন্ধ আছিলে স্কুল বন্ধ আছিলে মনত পৰিছিল নে বিদ্যালয়খনৰ তোমাৰ নিজৰ শ্ৰেণীকোঠাটোলৈ পৰিছে হা আৰু কি ক'ব বিচাৰিবা ইমান দিনৰ পিছত এই বিদ্যালয়ত আহিছা মন কেনেকুৱা লাগিছে ভাল লাগিছে আৰু বিদ্যালয় কৰ্তৃপক্ষ আছে দাদা মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ বিদ্যালয় কৰ্তৃপক্ষৰ লগত যদি সম্ভৱ মই তেওঁলোকৰ লগত দুআষাৰ কথা পাতিব চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ কিয়নো বিগত 6 মাহৰ পৰা 7 মাহৰ পিছত আজি বিদ্যালয়সমূহৰ যিসমূহ মুখ্য দুৱাৰসমূহ খোল খাইছে বা যিসমূহ ক্লাছৰুম সেই ক্লাছৰুমসমূহৰ দুৱাৰ খোল খাইছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই অতদিনে ছাত্ৰ ছাত্ৰীসকল অহা নাছিলে বিদ্যালয় কোভিডৰ এই আতংকৰ মাজত ইমান দিনৰ পিছত আজি ছাত্ৰ ছাত্ৰীসকলক লগ পাই কি ধৰণৰ মনৰ ভাৱ ব্যক্ত কৰিব বিচাৰিব যিটো মহামাৰী যিটো ৰোগে গোটেই বিশ্বব্যাপী আক্ৰমণৰ যিটো সন্ত্ৰাস চলাইছে গোটেই সমাজত সেইটোৰ কাৰণে খুবেই দুখিত এইটো আমাৰ যিটো জেনেৰেশ্যনৰ যিটো নিত্য যিটো কৰ্ম সেইটো আমি আমাৰ ল'ৰা ছোৱালী লৈ আনি সেইটো আজি খোলাৰ কাৰণে ধন্যবাদ সঁচাকৈ মনটো অত্যন্ত সুখী অকণমান আবেগিকো হৈ গৈছে যেন লাগিছিল খুবেই মই আজি ধৰি লওক আজি 1 সপ্তাহ হৈছে নেকি এই যে GMC মেডিকেলত যে 6টা বাচ্চা যে ঘটনা বুলি খবৰটো শুনিলোঁ সেইটো ভগৱানে নকৰক আকৌ যেন আগৰ নিচিনা দিন আহক হয় যেহেতু ছাত্ৰসকল আহিছে তেওঁলোকে প্ৰথমে বিদ্যালয়লৈ আহি কি ধৰণে হাত চেনিটাইজ কৰাৰ ক্ষেত্ৰত হওক বা হাত ধোৱাৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বাচ্চাখিনিতো আমাৰ লগতে যিহেতু আমি জড়িত তেওঁলোকৰ ভৱিষ্যতবিলাক যদি আজি মহামাৰী দেখি যেনেকৈ আক্ৰমণ চলাই আছে সেইটোৰ পৰা সুৰক্ষা ধন্যবাদ এয়া আছিলে যিহেতু স্কুল কৰ্তৃপক্ষৰ এয়া ভাষ্য আছিলে সঁচাকৈ কেমেৰা সন্মুখত যি সময়ত তেওঁ কথাখিনি ব্যক্ত কৰিছে মনৰ ভাৱখিনি সেই সময়ত কিন্তু কিছু আৱেগিক হোৱাও দেখিবলৈ পোৱা গৈছিলে মোৰ লগত আছে ভিডিঅ' জাৰ্নেলিষ্ট কংকন আছে দেখিবলৈ পাইছে বৰ্তমান সময়ত এনেদৰে যিসমূহ ক'ভিডৰ যি সজাগতা সেই সজাগতাৰ বাবে এনেদৰে লিফলেটসমূহ ইয়াত থৈ দিয়া হৈছে বা হাত চেনিটাইজ কৰাৰ ক্ষেত্ৰত বা হাত ধোৱাৰ ক্ষেত্ৰত এনেদৰেই যিসমূহ সামগ্ৰীসমূহ ইয়াত ব্যৱস্থা কৰা হৈছে এয়া কটন কলেজিয়েটৰ আমি চৌপাশৰ দৃশ্য দেখুৱাইছোঁ বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি স্কুলৰে আপুনি শিক্ষয়িত্ৰী কি শিক্ষয়িত্ৰী হিন্দী শিক্ষয়িত্ৰী বাইদেউ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ মাজত যিটো সম্পৰ্ক সেই সম্পৰ্কটো কিন্তু মাক দেউতাকৰ পিছত আটাইতকৈ ডাঙৰ সম্পৰ্ক সেইটো যিহেতু অতদিন বন্ধ আছিলে ইমান দিনে 6 মাহৰ পৰা 7 মাহ পৰ্যন্ত বন্ধ আছিলে বিদ্যালয়সমূহ নিজৰ পচন্দৰ যি আপোনাৰ কাম আপোনাৰ শিক্ষা দিয়া আপোনাৰ নিজৰ পচন্দৰ এটা বৃত্তি বা ছাত্ৰ ছাত্ৰীসকলক যিধৰণে আপোনালোকে পঢ়িব চাই সেই সময়খিনি চাগে মিছ কৰিছিল নে ডাইৰেক্ট সিহঁতক শিক্ষা দিয়াটো আমাৰ মানে কিমান ভাল লাগে অনলাইনত তেনেকৈ একো ভাল লগা নাই হয়তো বহু ল'ৰা ছোৱালী অনলাইন বা মোবাইল নাই সিহঁতৰ অনলাইন আহিব পৰা নাই হয়তো আমি অনলাইন পৰীক্ষা পাতিছোঁ যদিও সিহঁতে পৰীক্ষাও দিব পৰা নাই সেইকাৰণে সিহঁতেও বহুত মানে মিছ কৰিছে গতিকে আমিও বহুত মিছ কৰিছোঁ কিমান দিনৰ পিছত আজি বিদ্যালয়ত আপুনি আজি খোজ দিছে
ছমাহৰ পিছত নিজৰ বিদ্যালয়খনত আপুনি খোজ দিছে অলপ হয়তো আৱেগিকো হৈ গৈছে মানে খুলিব বুলি মানে ভাবিয়ে মানে ভাল লাগিছে আৰু হয় কিমান ল'ৰা ছোৱালী আহে সেইটো হয় নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে আগৰ দিন যাতে আকৌ ঘূৰি আহে দিনবোৰ যাতে ঘূৰি আহে ধন্যবাদ ধন্যবাদ এয়া আচলতে দেখিবলৈ পোৱা গৈছে যিহেতু শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ যি এটা মধুৰ যি সম্বন্ধ এটা মধুৰ যি সম্পৰ্কটো এনেদৰে ব্যক্ত কৰিলে কিয়নো বিগত 6 মাহৰ পৰা 7 মাহৰ পিছত আজি বিদ্যালয়সমূহ খুলি দিয়া হৈছে বা শিক্ষা বিভাগৰ ফালৰ পৰা খুলিবৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে আৰু তাৰপিছতে বিদ্যালয়সমূহৰ এই দৃশ্য আমি দেখুৱাইছোঁ এনেদৰেই যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়সমূহলৈ আহিছে আৰু কটন কলেজৰ দ্বাৰা দৃশ্য দেখিছোঁ পুনৰবাৰ এজন ছাত্ৰ আছে মই তেওঁৰ পৰা তেওঁৰ যি ভাষ্য সংগ্ৰহ কৰিব বিচাৰিম কি ক'বা কেনেকুৱা লাগিছে আজি মনটো ভাল লাগিছে আজি পঢ়িব পাম ভালকৈ স্কুলত এয়া আমাৰ মেমবিলাকে বুজাও ভালকৈ পঢ়িলে পৰীক্ষা পাছ কৰি মনটো ভাল লাগিব কোন ক্লাছত তুমি 9ত ক্লাছ 9ত আৰু ছাৰ বাইদেউহঁতক বহুত দিন হয়তো দেখা নাই নাই দেখা আজি লগ পাবা আৰু যিসমূহ ক'ভিডৰ বাবে যিসমূহ ব্যৱস্থা কৰি দিছে সেই ব্যৱস্থাসমূহ গম পাইছা নাই গম পাইছোঁ হাত ধুব লাগিব চেনিটাইজাৰ কৰিব লাগিব ডিষ্টেঞ্চ ৰাখিব লাগিব মাস্ক পিন্ধিব লাগিব এইবিলাক থেংক ইউ ধন্যবাদ এয়া হৈছে কটন কলেজৰ ছাত্ৰসকলৰ ভাষ্য আছিলে মই ইতিমধ্যে দেখুৱালোৱে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে স্কুল কৰ্তৃপক্ষৰ ফালৰ পৰা আৰু মই পুনৰ পৰা এটা কথা উল্লেখ কৰিব বিচাৰিম আজিৰে পৰা নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যিহেতু ৰাজ্যৰ বিভিন্ন যিসমূহ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ পাঠদানৰ বাবে স্কুলসমূহ খুলি দিয়া হৈছে বা খুলি দিবৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে যিসকল বিদ্যালয়সমূহ খুলিবৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে শিক্ষা বিভাগৰ ফালৰ পৰা আৰু আজিৰে পৰা মহানগৰ বিভিন্ন বিদ্যালয়সমূহৰ লগতে ৰাজ্যৰ যিসমূহ বিভিন্ন যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ যি দৃশ্য সেই দৃশ্যসমূহ এনেদৰেই দেখা পোৱা গৈছে